আমাৰ বৰপেটা পুলিচৰ ইলিগেল ইছুইং অফ সিম কাৰ্ডছ ইয়াৰ বিৰুদ্ধে আমাৰ এটা অপাৰেশ্যন চলিছিলে। বৰপেটা জিলাৰ মাননীয় SSP মহোদয়ে এটা টিম গঠন কৰি দিছিলে আৰু সেইটো টিমে কেইবাটাও ভাগত বিভক্ত হৈ জিলাখনৰ বিভিন্ন এলেকাত বাগবৰ পুলিচ ষ্টেচন আৰু কলগেছিয়া পুলিচ ষ্টেচনৰ বিভিন্ন এলেকাত অপাৰেশ্যন চলাইছিলে। আৰু এই গোটেই অপাৰেশ্যনটোত আমি টোটেল 8 গৰাকী সৰ্বমুঠ 8 গৰাকী POS পইণ্ট অফ চেল এজেণ্ট যিবিলাক ৰিটেইলাৰ হয় 8 গৰাকী আমি এপ্ৰিহেণ্ড কৰিলোঁ। আৰু সেই 8 গৰাকীৰ 6 গৰাকী কলগেছিয়া থানা অন্তৰ্গত আৰু 2 গৰাকী বাগবৰ থানা অন্তৰ্গত। তেওঁলোকে বিভিন্ন সময়ত এজন মানুহৰ এগেইনষ্টত এজন মানুহৰ নামৰ হেৰিত প্ৰায় 20খন 25খন 30খনকৈ চিম তেওঁলোকে ইছ্যু কৰিছে আৰু সেই চিম কাৰ্ডবোৰ চাইবাৰ ফ্ৰডত ইউজ হৈছে। গতিকে আমাৰ যিখিনি প্ৰিলিমিনাৰী যিখিনি তদন্ত আছিলে প্ৰাথমিক তদন্তত আমি এইখিনি কথা গম পালোঁ যে এই 8 গৰাকী যি POS এজেণ্ট আছিলে বিভিন্ন কোম্পানীৰ ভোডাফোন ইণ্ডিয়া, তাৰপিছত আপোনাৰ আছে জিঅ', এয়াৰটেল ইত্যাদি বিভিন্ন যিবিলাক কোম্পানী আছে তেওঁলোকৰ চিম কাৰ্ডবিলাক তেওঁলোকে ইছ্যু কৰিছিলে আৰু বিভিন্ন সময়ত এই চিম কাৰ্ডবোৰ ব্যৱহাৰ কৰা হৈছিলে বিশেষকৈ চাইবাৰ ৰিলেটেড যিবিলাক ফ্ৰড। আৰু তেওঁলোকৰ আমি পজিশ্যনৰ পৰা প্ৰায় 835 নাম্বাৰ্ছ অফ নন এক্টিভ চিম কাৰ্ড আমি পালোঁ। এক্টিভ চিম কাৰ্ডো আমি পালোঁ 10খন। 41 নাম্বাৰ্ছ আমি বেংক ৰিলেটেড ডকুমেণ্টছ পাইছোঁ। কেইবাখনো আমি ATM কাৰ্ড পাইছোঁ আৰু অন্যান্য বহু ধৰণৰ সামগ্ৰী পাইছোঁ যিবোৰ নেকি তেখেতসকলে এই চিম কাৰ্ডবিলাক ইছ্যু কৰাত তেওঁলোকে ব্যৱহাৰ কৰিছিলে, চিম কাৰ্ড বনোৱাত তেওঁলোকে ব্যৱহাৰ কৰিছিলে। আমি প্ৰাথমিক তদন্তত এইটো কথাও আমাৰ পোহৰলৈ আহিছে যে যিবিলাক ব্যক্তিৰ নামত তেওঁলোকে চিম কাৰ্ডবিলাক ইছ্যু কৰিছিলে সেই ব্যক্তিবোৰ 12 বছৰ 14 বছৰ 15 বছৰ বয়সৰ ল'ৰা বা ছোৱালী। তেওঁলোকে গমেই নাপায় যে তেওঁলোকৰ নামত এনেকুৱা ধৰণৰ চিম কাৰ্ড ইউজ হৈ আছে। এতিয়া আমাৰ তদন্ত চলি আছে আৰু এই সংক্ৰান্তে ইতিমধ্যে কলগেছিয়া পুলিচ ষ্টেচন কেছ নম্বৰ 91/26 আৰু বাগবৰ পুলিচ ষ্টেচন কেছ নম্বৰ 69/26 এই দুটা কেছ ইতিমধ্যে ৰেজিষ্টাৰ হৈছে আৰু আমি 8 গৰাকী মানুহক এপ্ৰিহেণ্ড কৰিছোঁ। এতিয়া আমি যাৱতীয় যিখিনি আমাৰ কাম কাজ আছে কৰি পেলাই আমি অনাৰেবল কোৰ্টৰ সন্মুখত প্ৰডিউচ কৰিম, ৰিমাণ্ডত বিচাৰিম আৰু এইবিলাক চিম ক'ত দিছিলে কি দিছিলে সেই পৰৱৰ্তী পৰ্যায়ত কোনবোৰ কোম্পানীয়ে কি ধৰণে তেওঁলোকে ভেৰিফিকেশ্যন কৰিছিলে সেইবোৰ আমি চালি জাৰি চাব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।